নমস্কাৰ মোৰ চেনেল এডুজেনেসিস পৰ্টেলতে সবকে স্বাগতম জনালো। এই চেনেলত আমি বায়োলজিৰ ওপৰত আমি ডিসকাশন কৰোঁ। ক্লাছ 9, 10, 11, 12 আৰু নিট লেভেলৰ যিমান ইম্পৰ্টেণ্ট টপিকছ আছে আমি ইয়াতে ডিসকাছ কৰোঁ। আজি মই লৈ আহিছোঁ জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু পদ্ধতি ক্লাছ 12ৰ যোনটো বায়োটেকনলজি প্ৰিন্সিপালছ এণ্ড প্ৰচেছ বুলি কোৱা হয়। আৰু এই চেপ্টাৰত আমাৰ কি কি পঢ়িব লাগিব, এই চেপ্টাৰত আমি পাম জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি আৰু ৰিকম্বিনেণ্ট DNA প্ৰযুক্তিবিদ্যাৰ আহিলাসমূহ আৰু ৰিকম্বিনেণ্ট DNA প্ৰয়োগবিদ্যাৰ পদ্ধতিসমূহ, এইকেইটা বস্তু আমি এই চেপ্টাৰত পঢ়িম। এই চেপ্টাৰটো আপোনাৰ ক্লাছ 12ত বহুত ইম্পৰ্টেণ্ট হয়, বহুত মাৰ্কছ আহে ইয়াতে। ইম্পৰ্টেণ্ট কনচেপ্ট আমাৰ জানিব লাগে। তাৰপিছত এই চেপ্টাৰটো যদি আমি ভালকৈ বুজি পাওঁ, একচুৱেলি জীৱ প্ৰযুক্তিবিদ্যাত আপোনাৰ দুটা চেপ্টাৰ আছে, ঠিক আছে। এটা বায়োটেকনলজি প্ৰিন্সিপাল আৰু প্ৰচেছ যোনটো এইটো, আৰু এইটো ইয়াতে যোনটো প্ৰচেছ আছে, পদ্ধতি আছে, নীতি আছে, সেইকেইটা পদ্ধতি দি কিনে আমি কেনেকৈ মানে প্ৰডাক্টছবোৰ বায়'লজিকেল প্ৰডাক্ট যেনেকৈ ধৰক আপুনি এণ্টিবায়'টিক্স কওক, এনজাইমছ কওক, সেইকেইটা বস্তু আমি কেনেকৈ বনাম আৰু বেমাৰো ঠিক হয়নে নাই, এইকেইটা বস্তু দি কিনে আজিকালি জেনেটিক ইঞ্জিনিয়াৰিং কৰি কিনে বেমাৰো ঠিক কৰা হয়। তো এইটো হয় বেছিক, মানে এইটো হয় মেইন বস্তু। এইটো যেতিয়া আমি ভালকৈ বুজি পাম তেনেহ'লে আমাৰ পিছৰ চেপ্টাৰ যোনটো আছে সেইটো ভালকৈ বুজি পাব লাগিব। তো আমি আশা কৰোঁ আপোনালোকে চবে মনোযোগ দি মোৰ কথাবোৰ শুনিব, আৰু মোক যদি কিবা ভুল হয় তেনেহ'লে মোৰ কমেণ্ট বক্সত কৈ কিনে মোক শুদ্ধ কৰাব, আৰু কিবা যদি অসুবিধা পায় কমেণ্ট বক্সত মোক জনাই দিব। তো আহক আজি চেপ্টাৰটো আমি আৰম্ভ কৰোঁ। তো এই চেপ্টাৰত ইয়াতে যোনটো মই পেৰাগ্ৰাফ হিচাপে কৈ যাম। তো ইয়াতে যে প্ৰথম পেৰাগ্ৰাফ আছে, এই প্ৰথম পেৰাগ্ৰাফ কি কৈছে যে জীৱ বিজ্ঞানৰ তথ্যৰ প্ৰথম পেৰাগ্ৰাফ মই ইয়াতে আছোঁ, মই কৈ দিওঁ আপোনাৰ এই প্ৰথম পেৰাগ্ৰাফ ইয়াতে কি কৈছে মই আপোনাক কৈ দিওঁ যে জীৱ বিজ্ঞানৰ তথ্যৰ ঔদ্যোগিক ব্যৱহাৰ যোগেদি কোনো জীৱত অনুজীৱত মানে মাইক্ৰ' অৰ্গেনিজম জীৱত, অনুজীৱত, উদ্ভিদ আৰু প্ৰাণীৰ বা সেইবিলাকৰ পৰা উৎপন্ন হোৱা উৎসেচক ব্যৱহাৰ কৰি মানৱ জাতিৰ ব্যৱহাৰৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা পদ্ধতিক জীৱ প্ৰযুক্তিবিদ্যা বুলি বোলা হয়। তাৰ মানে ইয়াতে কি কৈছে, ইয়াতে কৈছে যে যদি আমি কিবা এটা মাইক্ৰ' অৰ্গেনিজম অনুজীৱ আছে বা আপুনি উদ্ভিদ কওক বা আপুনি প্ৰাণী কওক, সেইকেইটাৰ পৰা আমি সেইকেইটাৰ সহায় লৈ কিনে আমাৰ কাৰণে, আমাৰ যেনেকৈ মানৱৰ কাৰণে কিবা যোনটো দৰকাৰী বস্তু হয়, মানুহৰ যোনটো ডে টু ডে লাইফত যোনটো দৰকাৰী বস্তু হয়, যেনেকৈ চাওক এনজাইম হৈ যাওক, বা ধৰক এটা গছ আছে, ঠিক আছে, সেই গছটোৰ কিবা এটা বেমাৰ আছে, সেই বেমাৰটো ঠিক কৰিবৰ কাৰণে আমি গছটো কিবা এটা, সেই গছৰ কিবা বেমাৰ কোনোবাই, ঠিক আছে, কোনোবা পোকে বা সেই গছটোক খায়, বেমাৰ কৰি দিয়ে সেই গছটোক, ঠিক আছে, ফল চল বেয়া কৰি দিয়ে। তেনেহ'লে আমি কি কৰিম, আমি সেই গছটোৰ যে আমাৰ যে জিন আছে, DNA আছে, DNA RNA জিন আছে, সেইকেইটা বস্তুক আমি চেঞ্জ কৰিব পাৰোঁ, ঠিক আছে। সেইকেইটা বস্তু যদি মই চেঞ্জ কৰি দিওঁ তেনেহ'লে যিকোনো এটা কেৰেক্টাৰ, ঠিক আছে, যিকোনো এটা কেৰেক্টাৰ, যিকোনো এটা ট্ৰেইট বুলি কওক বা যিকোনো এটা কেৰেক্টাৰ বুলি কওক, সেইকেইটা বস্তু উদ্ভিদে, এই পোকটো সেই উদ্ভিদক কিয় খায়, কিবা এটা খোৱা বস্তু সি ভাল পায়, সেইকাৰণে সেই উদ্ভিদে এই গছটোক খায়, হয়নে নাই। তো তাৰ DNA আৰু আমি RNA চেঞ্জ কৰি কিনে সেই গছে কি কৰিব, বেলেগ বস্তু বনাব। এতিয়া সি আগতে যি বস্তু বনাইছিলে, কিবা যিকোনো এটা জিনৰ, যিকোনো এটা DNAৰ কিবাটোতো কাম থাকে, হয়নে নাই, কিবা এটা প্ৰডাক্ট, কিবা এটা প্ৰটিন বনাব। সেই উদ্ভিদে সেই DNA, সেই RNA দি কিনে কিবা এটা প্ৰডাক্ট বনাইছিলে যোনটো পোকে খাইছিলে, হয়নে নাই। সেইকাৰণে পোকটোৱে কি কৰিছিলে, সেই উদ্ভিদটোক এটাক কৰিছিলে। কিন্তু এতিয়া কি হ'ল, এতিয়া আমি তাৰ এই যে উদ্ভিদৰ DNA RNA চেঞ্জ কৰাৰ কাৰণে আগতে সি যি বস্তু বনাইছিলে এতিয়া সি নবনায়। এতিয়া সেই পোকটো যেতিয়া আহিব, আহি কিনে যেতিয়া খাব বিচাৰিব সেই উদ্ভিদটোক, তেতিয়া এতিয়া খাব নোৱাৰিব, বিকজ এইটো আপোনাৰ এতিয়া সি সেই বস্তুটো নাপায়। তো তেনেহ'লে আমাৰ কি হ'ল, সেই বস্তুটো সি নাপায়, যোনটো সি খাব লগা বস্তু আছিলে এতিয়া এই উদ্ভিদত নাই, কাৰণ উদ্ভিদে এতিয়া নবনায়। তাৰ কাৰণে সেই পোকটো এই উদ্ভিদক খাব নাহে, আৰু সেই উদ্ভিদটোক, সেই ফচল ধৰি লওক, এই ফচলটোক আমি বচাব পাৰিম। তো ইয়াতে আমি কি কৰিছোঁ, ইয়াতে আমি এই জীৱ প্ৰযুক্তিবিদ্যা আমি যোনটো আছে সেইটো আমি এপ্লাই কৰিছোঁ, ঠিক আছে। সেইটো আমি দি কিনে কি কৰিছোঁ, DNA চেঞ্জ কৰিছোঁ, RNA চেঞ্জ কৰিছোঁ। সেইবিলাক বস্তুৱে আপোনাৰ এই জীৱ প্ৰযুক্তিবিদ্যাত পৰিব, ঠিক আছে। তো প্লাছ আমি এনেকুৱাও কৰিব পাৰোঁ, যেনেকৈ ধৰি লওক আগতে আমি এতিয়া ক'ত আছোঁ কৈ দিওঁ, মই এই পেৰাগ্ৰাফটো কৈ আছোঁ হা। তো আগতে কি হৈছিলে, আগতে যেনেকৈ ডায়েবেটিছৰ পেচেণ্টক ইনচুলিন দিয়া হৈছিলে, ইনচুলিনটো আমি কি কৰিছিলোঁ, গাহৰি আছে, পিগ, কাউ, বাফেলো, সেইকেইটাৰ পৰা আমি কি কৰিছিলোঁ, ইনচুলিনটো এক্সট্ৰাক্ট কৰি কিনে মানুহক দিছিলোঁ, কাৰণ ডায়েবেটিছ পেচেণ্টৰ ইনচুলিন লাগে। ইনচুলিন এটা হৰম'ন যোনে ডায়েবেটিছ, চুগাৰ যে আছে,
সুগার আমার ব্লাডত কন্ট্রোল করে ইনসুলিন হরমোনে, যার ইনসুলিন হরমোন না থাকে তার ডায়াবেটিস হয়। তো মোর যদি ডায়াবেটিস হৈ যায় তার মানে মোর ইনসুলিন হরমোন নাই। এতিয়া ইনসুলিন এটা হরমোন, প্ৰটিন কোনে বনায়? তাৰ কাৰণে আপোনালোকৰ আগৰ চেপ্টাৰ যোনটো আছিলে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স, তাতে আপোনালোকে গম পাইছে যে প্ৰটিন এইবিলাক বস্তু কোনে বনায়? জিন বনায়, হয় নে নাই? প্ৰটিন কোনে বনায়? জিনে বনাব, DNA বনাব। এতিয়া জিনটো কিবা এটা খেলি মেলি হৈ আছে, যাৰ কাৰণে মোৰ দেহই কি কৰিব পৰা নাই, প্ৰটিন বনাব পৰা নাই। তো এই এই যে আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যা আছে, এইটো দি কিনে মোৰ দেহত, ঠিক আছে, মোৰ জিন তাৰপিছত মোৰ DNA যোনটো এই ইনচুলিন বনায় তাক আমি ঠিক কৰিব পাৰোঁ। এটা তো এই জীৱ প্ৰযুক্তিবিদ্যাৰ ইয়াতে সহায় কৰিছে তাত, ঠিক আছে। এতিয়া ইনচুলিনৰ প্ৰডাকশ্যন, মোৰ দেহৰ ভিতৰত সেই DNA আৰণিটো যোনটো শুদ্ধ ৰূপে যোনটো থাকিব লাগে ইনচুলিনৰ প্ৰডাকশ্যনৰ কাৰণে, সেইকেইটা যদি মোৰ দেহৰ ভিতৰত যদি ঠিক হৈ যায়, তেনেহ'লে মোৰতো ইনচুলিন বনাব পাৰিম, মই বেমাৰৰ পৰা ৰক্ষা পাম, ঠিক আছে। আৰু ইনচুলিনো হৈ গ'ল, ইনচুলিনৰ প্ৰডাকশ্যনো হৈ গ'ল, উৎপত্তিও হৈ গ'ল। তো এইটো জীৱ প্ৰযুক্তিবিদ্যাই সহায় কৰে। তো জীৱ প্ৰযুক্তিবিদ্যাৰ কামবোৰ হয় এইবিলাক। এই যে DNA RNA যে চেঞ্জ কৰিম আমি, এই উদ্ভিদৰ কথা কওক বা ইনচুলিনৰ কাৰণে মোৰ দেহত DNA চেঞ্জ কৰাৰ কাৰণে, মোৰ যে সেই ইনচুলিন হৰমোনটো নবনা তাৰ কাৰণে মোৰ দেহত চেঞ্জ কৰাৰ কাৰণে, মই এইটো ডাইৰেক্ট এনেকৈ নকওঁ। ইনচুলিন হৰমোনত একচুৱেলি এইটো অনুজীৱ যে আছে, মাইক্ৰ' অৰ্গেনিজম, সিহঁতৰ পৰা আমি এতিয়া বায়'টেকনলজি, তাৰ মানে সেই জীৱ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি কিনে আমি আগতে অনুজীৱৰ দেহত ইনচুলিনটো বনাওঁ বহুত পৰিমাণে, তাৰপিছত এইটো মাৰ্কেটত এভেইলেবল হয়, তাৰপিছত পেচেণ্টক দিয়া হয়। আৰু মই যেনেকৈ কৈছোঁ, মোৰ দেহৰ ভিতৰত ধৰি লওক এটা বেমাৰ, একচুৱেলি এইটো বাচ্চাৰ বেমাৰ হয়, জেনেটিক বেমাৰ, জিনিঅ' বেমাৰ, যেনেকৈ ধৰি লওক ADA ডেফিচিয়েঞ্চি, পিছত পাব আপোনালোকে। সেই বেমাৰটো কি কৰাৰ কাৰণে, এইটো যদি মই এইটো যদি ঠিক কৰা হয় পেচেণ্টক বাচ্চা থাকৰ সময়তে, তাৰ DNA, তাৰ জিনটো যাৰ কাৰণে এইটো ADA বনোৱা নাই, তেনেহ'লে এই বেমাৰটো ঠিক হৈ যায়। তো এই পেৰাগ্ৰাফতে এইটোৱে কৈছে, যেনেকৈ হৰমোন এটা বায়'লজিকেল প্ৰডাক্ট বনাবৰ কাৰণে, উদ্ভিদক বচাবৰ কাৰণে, পোকৰ পৰা, তাক নষ্টৰ পৰা বচাবৰ কাৰণে, বেমাৰ ঠিক কৰিবৰ কাৰণে, আৰু বায়'লজিকেল প্ৰডাক্ট যোনটো আছে, যেনেকৈ মই ইনচুলিন ক'লোঁ, ছেইম তেনেকৈ আজিকালি আপোনালোকে দেখে মাৰ্কেটত ডাঙৰ ডাঙৰ ৱাটাৰমেলন আহি গৈছে, গ্ৰেপছ আহি গৈছে, আঙুৰ আহি গৈছে, এপল যে আছে, এপেলৰ ছাইজ আৰু ফল মূলৰ ছাইজ বহুত ডাঙৰ হৈ গৈছে। কেনেকৈ হৈছে? সেইকেইটা ফলক কোৱা হয় জেনেটিক মডিফাইড ক্ৰপছ। এতিয়া জেনেটিক মডিফাইড ক্ৰপছ মানে কি, মই আপোনাক কৈ দিম। মানে সিহঁতৰ জিনটো চেঞ্জ কৰি কিনে গ্ৰোথ হৰমোন, মানে এটা এপলৰ ছাইজটো ডাঙৰ, ৱাটাৰমেলনৰ ছাইজটো ডাঙৰ কৰিব পাৰি আমি, তাত গ্ৰোথ হৰমোনটো যদি আমি বঢ়াই দিওঁ। এতিয়া গ্ৰোথ হৰমোন কি? প্ৰটিন। কোনে বনাব? DNA RNA। সেইটো আমি চেঞ্জ কৰিব পাৰোঁ। সেইটো যদি আমি অলপ চেঞ্জ কৰিলে হৰমোনৰ মাত্ৰাটো বেছি হৈ যাব, বা ডাইৰেক্ট এপ্লাই কৰি দিম ফলত গ্ৰোথ হৰমোন, তেনেহ'লে ছাইজটো বাঢ়ি যাব। এইটো কি কৰিলোঁ আমি? DNA RNA চেঞ্জ কৰিলোঁ গ্ৰোথ হৰমোনটো বঢ়াবৰ কাৰণে। তো ইয়াতেও আমি জেনেটিক ইঞ্জিনিয়াৰিং কৰিলোঁ, সেইটো আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যাত পৰিব। তো সেইকেইটা জীৱ প্ৰযুক্তিবিদ্যা ইয়াতে আপোনাৰ জেনেটিক ইঞ্জিনিয়াৰিং, জীৱ প্ৰযুক্তিবিদ্যাত জেনেটিক ইঞ্জিনিয়াৰিং ব্যৱহাৰ কৰি কিনে এইবিলাক প্ৰডাক্ট মানৱৰ যোনটো সহায় কৰিব, এইবিলাক প্ৰডাক্ট বনাবৰ কাৰণে যোনটো ব্যৱহাৰ কৰা হয়, সেইটো কোৱা হয় আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি আৰু প্ৰয়োগ। জেনেটিক মডিফাইড ক্ৰপছৰ মানে ইয়াতে লিখা আছে, মই আপোনাক দেখাই দিওঁ। এই যে ইয়াতে যে লিখা আছে আপোনাৰ জিনীয় ৰূপান্তৰিত জীৱ, ঠিক আছে, জিনীয় ৰূপান্তৰিত জীৱৰ ব্যৱহাৰে জীৱ প্ৰযুক্তিবিদ্যাৰ প্ৰকৃত ফল। আন কেতবোৰ পদ্ধতি বা কৌশল আছে যিবোৰকো জীৱ প্ৰযুক্তিবিদ্যাৰ অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে ইনভিট্ৰ' নিষেচন, তাৰপিছত অৰ্থাৎ পৰীক্ষানালৰ ভিতৰত নিষেচন কৰা, সৃষ্টি কৰা, টেষ্ট টিউব বেবী, জিন সংশ্লেষণ আৰু তাৰ ব্যৱহাৰ, DNA ভেকচিন, চিটা প্ৰস্তুত কৰা, তাৰ ত্ৰুটিপূৰ্ণ জিন শুধৰোৱা আদি সকলোবোৰ কাৰ্য জীৱ প্ৰযুক্তিবিদ্যা অংশ বিশেষ। তো সেইটোৱে আপোনাৰ, যেনেকৈ ইয়াতে মই দিছোঁ ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন, তাৰমানে ইনভিট্ৰ' নিষেচন। যেনেকৈ বহুত কেইটা এনেকুৱা কাপলছ আছে যাৰ মানে বেবিজ নাই। আজিকালি আমি লেবৰ ভিতৰতো যোনটো শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন নিষেচন কৰাব পাৰোঁ, আৰু তাৰ কাৰণে যোনটো বেবী ওলাব সেইটো কোৱা হয় টেষ্ট টিউব বেবী। সেইটো আপোনাৰ এই জীৱ প্ৰযুক্তিবিদ্যাতে পৰিব। তাৰপিছত DNA ভেকচিন, চিটা যে আছে, বিভিন্ন বেমাৰৰ কাৰণে যে আমি যে টিকা দিওঁ, চিটা দিওঁ, ঠিক আছে, স্মল পক্স, চিকেন পক্সৰ কাৰণে যোনটো চিটা দিওঁ। তো ইয়াতে কি কৰা হয়? ইয়াতে সেই অনুজীৱটো যোনটো বেমাৰ কৰে তাক মাৰি কিনে তাৰ DNA বা তাৰ RNA, সেইটো তাৰ দেহৰ পৰা ওলাই কিনে আমাৰ বডিত দিয়া হয়, হয়নে নাই?
ইটো আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যাতে পৰে ইয়াতে জিন মডিফিকেশ্যন কথা আহি গৈছে আৰু বেমাৰৰ কথা মই আপোনাক কৈছোঁ নিকেশ্যন ইন ভিট্ৰ হিটো আপোনাৰ ডিম্বাণু শুক্ৰাণু মিলাবৰ কাৰণেও ইটো আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যাতে পৰিব আৰু বহুত আছে তাৰ ইউজেছ ঠিক আছে তাৰ এপ্লিকেশ্যন তো আই হোপ যে মই আশা কৰিছোঁ এই পেৰাগ্ৰাফটো আপোনালোকে বুজি পাইছে তাৰপিছত মই ছেকেণ্ড পেৰাগ্ৰাফত যাওঁ এই পেৰাগ্ৰাফত কি কৈছে যে ইউৰোপিয়ান ফেডাৰেশ্যন অফ বায়োটেকনলজি এইটো বহুত ইম্পৰ্টেণ্ট এইটো EFB বুলি কোৱা হয় এইটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে ইউৰোপিয়ান ফেডাৰেশ্যন অফ বায়োটেকনলজিৰ প্ৰচলিত ধাৰণা আৰু আধুনিক আণবিক প্ৰযুক্তিবিদ্যাৰ ধাৰণা সন্নিৱিষ্ট কৰি জীৱ প্ৰযুক্তিবিদ্যাৰ এক নতুন সূত্ৰ উদ্বোধন কৰিছে EFBৰ আগবঢ়োৱা তাৰ মানে এই যে আপোনাৰ ইউৰোপিয়ান ফেডাৰেশ্যনৰ বায়োটেকনলজি ঠিক আছে ইউৰোপিয়ান ফেডাৰেশ্যন অফ বায়োটেকনলজি সিহঁতে এটা সূত্ৰ দিছে মানে এই জীৱ প্ৰযুক্তিবিদ্যা বা বায়োটেকনলজি তাৰ মানে কি সূত্ৰ এটা দিছে সূত্ৰটো পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেণ্ট যে EFBয়ে কি সূত্ৰ দিছে এইটো লিখিব এইটো কৈছে যে উৎপাদিত সামগ্ৰী আৰু সেৱাৰ অৰ্থে প্ৰাকৃতিক বিজ্ঞান আৰু জীৱৰ কোষ বিভিন্ন অংশ আৰু অনুৰূপ আণবিক গঠনসমূহৰ একত্ৰিত কাৰণ অথবা সংহিতকৰণেই হ'ল জীৱ প্ৰযুক্তি বিজ্ঞান তাৰ মানে দ্য ইণ্টিগ্ৰেশ্যন অফ নেচাৰেল চায়েন্স এণ্ড অৰ্গেনিজম তাৰ মানে প্ৰকৃতিত যোনটো আপোনাৰ বস্তু আছে উদ্ভিদ কওক জন্তু কওক অনুজীৱ কওক তাৰ কোষ ঠিক আছে তাৰ দেহৰ কিবা অংশ যোনটো লৈ কিনে তাৰ মলিকুলাৰ তাৰ DNA তাৰ RNA কিবা যদি আমি চেঞ্জ কৰি কিনে ঠিক আছে সলনি কৰি কিনে মানৱৰ কাৰণে সেইবোৰ বস্তু বনোৱা যোনটো মানৱক সহায় কৰে সেইটোক আপোনাৰ এই যে টেকনিক আছে তাক কোৱা হয় জীৱ প্ৰযুক্তি বিজ্ঞান বায়োটেকনলজি ঠিক আছে তো এতিয়া আমি এই পেৰাগ্ৰাফটো পঢ়ি লওঁ আকৌ ইটো কি কৈ আছে ইয়াতে যে জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহৰ প্ৰিন্সিপাল অফ বায়োটেকনলজি এতিয়া জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি বহুতকেইটা আছে তাৰ ভিতৰত দুটা বহুত ইম্পৰ্টেণ্ট আমি জিন প্ৰযুক্তিবিদ্যাত দুটা যোনটো নীতি আছে আমি ফলো কৰোঁ যোনটো মানি চলোঁ এইটো নাম্বাৰ 1 জিনীয় অভিযন্ত্ৰণ মই যে ক'লোঁ জেনেটিক ইঞ্জিনিয়াৰিং সেই DNA আৰু RNA চেঞ্জ কৰা ইয়াতে লিখা আছে চাওক আনুবংশিক উৎপাদনৰ যোনটো DNA RNA ৰূপান্তৰৰ কৌশল আৰু কোনো জীৱ দেহত সিহঁতৰ পুনৰ স্থাপনৰ জৰিয়তে নতুন সমৰূপৰ সৃষ্টি কৰা কৌশল জিনীয় অভিযন্ত্ৰণ অংশ বিশেষ তাৰ মানে নাম্বাৰ 1 নীতি ইটোৱে যে জেনেটিক ইঞ্জিনিয়াৰিং আমি জেনেটিক ইঞ্জিনিয়াৰিং কি কৰোঁ মই আপোনাক অলৰেডি ক'লোঁ যে যিকোনো এটা উদ্ভিদ বা প্ৰাণী বা অনুজীৱ তাৰ DNA RNA চেঞ্জ কৰিলে কি হয় সি যোনটো চৰিত্ৰ দেখাই আছে চৰিত্ৰ কোনে দেখায় এটা জিনে দেখায় জিনত কি থাকে সেই DNA RNA থাকে সেই DNA RNAটো যদি আমি সলনি কৰোঁ তেনেহ'লে সি চৰিত্ৰটো চেঞ্জ কৰি দিব আমাৰ যোনটো চৰিত্ৰ লাগে সেই হিচাপে আমি তাৰ DNA বা RNA উপাদানৰ সেইবিলাক যদি মই চেঞ্জ কৰোঁ তেনেহ'লে সেই চৰিত্ৰ চেঞ্জ কৰিব আমাৰ যোনটো চৰিত্ৰ লাগে সেইটো সিহঁতে দেখাব এইটো আমি কৰিব পাৰি ঠিক আছে তো এইটোৱে আপোনাৰ জীৱ প্ৰযুক্তিবিদ্যাৰ এটা নীতি নাম্বাৰ 2 নম্বৰ হ'ল প্ৰতিজৈৱিক চিটা উৎসেচক আদি জীৱ প্ৰযুক্তিবিদ্যাকৃত সামগ্ৰীবিলাক উৎপাদনৰ কাৰণে দৰকাৰী হোৱা বৃহৎ পৰিমাণৰ বঞ্চিত অনুজীৱ সংকোষকেন্দ্ৰীয় কোষৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে প্ৰয়োজনীয় ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰ বীজাণুযুক্ত বাতাবৰণ সৃষ্টি কৰা কাৰ্য এতিয়া চাওক নাম্বাৰ 2 প্ৰচেছ ইটো হ'ল নাম্বাৰ 2 নম্বৰ নীতি ইটো হ'ল যে আমি যে এইবোৰ প্ৰডাক্ট পাবৰ কাৰণে যোনটো ফল হওক বা খাদ্য হওক বা আমাৰ এনজাইম হওক উৎসেচক হওক বা আপোনাৰ DNA ভেকচিন হওক বা বেমাৰ ঠিক কৰা DNA ভেকচিন হওক তো উৎসেচক হওক বা ইনচুলিন হওক বা ব্ৰেডো বনোৱা যায় ঠিক আছে ব্ৰেড যে বনোৱা হয় ইণ্ডাষ্ট্ৰীত বহুতকেইটা খাদ্য সামগ্ৰী যেনেকৈ ৱাইন সুৰা যে আছে সুৰা ৱাইন তাৰপিছত বিয়াৰ এইকেইটা বস্তু জেনেটিক ইঞ্জিনিয়াৰিং বায়োটেকনলজি ইউজ কৰিহে বনোৱা হয় ঠিক আছে অনুজীৱে ইয়াতে বহুত সহায় কৰে তো এইকেইটা খালি বনালে নহ'ব সেইকেইটা এনে আমি বনাব নোৱাৰি তাৰ কাৰণে বহুতকেইটা বস্তু যান্ত্ৰিক আপোনাৰ যোনটো সফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট আছে ৰাসায়নিক যোনটো অভিযন্ত্ৰণ আছে চাফ চিকুণ কৰি ৰাখিব লাগিব বহুত সফিষ্টিকেটেড হ'ব লাগিব তো সেইটো মানে বজাই ৰখা ইটো এটা নীতি আমাৰ এইকেইটা বস্তু বনাবৰ কাৰণে আপুনি কি ভাবিছে অনুজীৱক আপুনি পালিব লাগিব ঠিক আছে তাক ৰাখিব লাগিব তাৰ কোষকেইটাৰ বিভাজন হ'ব লাগিব বহুত ইয়াতে যি কণ্ডিশ্যন এটা বনাই ৰাখিব লাগিব সেই কণ্ডিশ্যনটো বনোৱা ৰাখা ঠিক আছে সেই কণ্ডিশ্যনটো বনাই ৰাখা আৰু এটা নীতি হয় ঠিক আছে আৰু এটা কথা আপোনালোকে নিশ্চয় জানে যে
জিনীয় যোনটো অযৌন আৰু যৌন প্ৰজনন হয়, অযৌন যৌন প্ৰজননৰ ভিতৰত যৌন প্ৰজনন বেছি ভাল জন্তুৰ কাৰণে, প্ৰাণীৰ কাৰণে, জীৱৰ কাৰণে। কাৰণ যেতিয়া যৌন প্ৰজনন কৰে তেতিয়া কি হয়, ভেৰিয়েশ্যন হয় নে নাই? এতিয়া ভেৰিয়েশ্যন মানে কি মই আপোনাক কৈ আছোঁ অলপ পিছত। তো যৌন প্ৰজনন বেছি ভাল, কাৰণ যেতিয়া যৌন প্ৰজননত যোনটো আপোনাৰ বেবী বাচ্চা যোনটো ওলাব বা বেবী যোনটো ওলাব, সেই বেবীটোত অলপ চেঞ্জেছ থাকে যোনটো প্ৰকৃতিৰ কাৰণে ভাল, কাৰণ প্ৰকৃতি আমাৰ যোনটো নেচাৰ আছে, এনভাইৰনমেণ্ট আছে, এইটো সময়ে সময়ে সলনি হৈ গৈ আছে, চেঞ্জ হৈ আছে। সেই হিচাপে জীৱন নিজকো চেঞ্জ হ'ব লাগে, আৰু সেই চেঞ্জটো, এই সলনিটো ক'ৰ পৰা আহে? যৌন প্ৰজননৰ পৰা আহে। তো যৌন প্ৰজনন সেইকাৰণে অযৌন প্ৰজননৰ পৰা ভাল। আহক আমি নেক্সট পেৰাগ্ৰাফ পঢ়িলোঁ। তো আমি দুটা পদ্ধতি বা দুটা নীতি পঢ়িলোঁ। তাতে কি কি আছিল? তাতে আছিল ইটো আৰু ইটো, ঠিক আছে? তো নেক্সট পেৰাগ্ৰাফত যোনটো আমি পঢ়িম ইটো হয় ইটো। নেক্সট পেৰাগ্ৰাফ ইয়াতে কি কৈ আছে, মই যে ক'লোঁ এতিয়া সেই কথাটোৱে চাওক, অযৌন প্ৰজননতকৈ যে যৌন প্ৰজনন শ্ৰেষ্ঠ তাক নিশ্চয় নুই কৰিব নোৱাৰি। যৌন প্ৰজননৰ সময়ত সংগঠিত হোৱা জিনৰ সংমিশ্ৰণৰ ফলস্বৰূপে কোনো জীৱ বা জনসমষ্টি একোটা লাভ বঞ্চিত হ'ব পাৰে। অযৌন প্ৰজননে জিনীয় বাৰ্তা অক্ষুণ্ণ ৰাখে, আৰু আনহাতে যৌন প্ৰজননে প্ৰকাৰণ মানে বিভিন্নতা মানে ভেৰিয়েশ্যন, প্ৰকাৰণ বা বিভিন্নতাৰ সৃষ্টি কৰে। উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজননৰ পদ্ধতিত ব্যৱহৃত প্ৰচলিত সংকৰণৰ ব্যৱস্থাৰে জৰিয়তে বঞ্চিত জিনৰ, এইটো ইম্পৰ্টেণ্ট বঞ্চিত জিনৰ উপৰিও কিছুমান অবঞ্চিত জিন, এইটো দৰকাৰী, সংযোজন আৰু বৃদ্ধিকৰণ ঘটে। এতিয়া মই যে ক'লোঁ যে অযৌন প্ৰজনন যোনটো হয়, অযৌন প্ৰজননে কি কৰে, একো জিনীয় বাৰ্তা নহয়, জেনেটিক ইনফৰমেশ্যন এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যন নাযায়, কাৰণ ইয়াতে অযৌন কৰি আছে, ঠিক আছে? ইয়াতে দুটা পেৰেণ্ট, ইয়াতে খালি দুটা পেৰেণ্টৰ দৰকাৰ নাই, যেনেকৈ যৌন প্ৰজননত দুটা পেৰেণ্টৰ দৰকাৰ, ঠিক আছে? দুটা ইণ্ডিভিজুৱেলৰ দৰকাৰ, এটা ফিমেল, এটা মেল, এটা স্ত্ৰী, এটা পুৰুষ। কিন্তু অযৌন প্ৰজননত কি কৰে, খালি এটা ইণ্ডিভিজুৱেলে কৰিব পাৰে। তো তাতে এটা ভেৰিয়েশ্যন নহয়, তাৰ মানে এই যে প্ৰকাৰণ বা বিভিন্নতা নহয়। যৌন প্ৰজননত কেইটামান চৰিত্ৰ মাৰ পৰা আহে, কেইটামান চৰিত্ৰ দেউতাৰ পৰা আহে, দুটা মিলি কিনে মিক্সচাৰ হয়নে নাই? তো ভেৰিয়েশ্যন, প্ৰকাৰণ, বিভিন্নতা এটা দেখা যায় বাচ্চাটোত। কিন্তু অযৌন প্ৰজননত যোনটো এইটো নহয়, সেইকাৰণে এইটো আমি প্ৰকাৰণ বা বিভিন্নতা চাব নোৱাৰোঁ, ঠিক আছে? উদ্ভিদ আৰু প্ৰাণী প্ৰজননত পদ্ধতিত যেতিয়া এই যৌন প্ৰজনন হয়, তেতিয়া কেইটামান জিন যোনটো বঞ্চিত, এই যে ইয়াতে লিখা আছে বঞ্চিত জিনৰ, কেইটামান বঞ্চিত জিন যোনটো ভাল জিন, ঠিক আছে? বঞ্চিত জিনটো দৰকাৰ হ'বই, মোৰ পৰা মোৰ বেবীলৈ, ঠিক আছে? এটা পেৰেণ্টছৰ পৰা, এটা মা দেউতাৰ পৰা তাৰ বাচ্চালৈ, সিটো সেই বঞ্চিত জিনৰ চৰিত্ৰটো যাব, ভাল জিনৰ চৰিত্ৰটো যাবই লাগিব। লগতে কেইটামান অবঞ্চিত জিনো যায়, যোনটোৰ চৰিত্ৰটো দৰকাৰ নাই, ঠিক আছে? অদৰকাৰী, সিটোও যায়। তো সিটো আমি কি কৰিব পাৰোঁ, জিনীয় অভিযন্ত্ৰণত ব্যৱহৃত বিভিন্ন প্ৰয়োগ কৌশল, যেনে পুনৰ সংযোজনকাৰী ডিএনএৰ বা ৰিকম্বিনেণ্ট ডিএনএ সৃষ্টি কৰা কৌশল, জিন ক্লোনিং আৰু জিনীয় বদলীকৰণ বা কৌশল আদিয়ে আমাৰ লক্ষিত জীৱ এটাৰ ক্ষেত্ৰত অবঞ্চিত জিন সংযোজন নকৰাকৈ বঞ্চিত জিনৰ কি কৰিব পাৰে, সংযোজন কৰাৰ অসুবিধাসমূহ বহুলাংশে দূৰ কৰিব পাৰে। তো এই যে ইয়াতে যে কেইটামান কথা লিখিছে, এই যে ৰিকম্বিনেণ্ট ডিএনএ, তাৰ মানে কি আমি এইটো পিছত পঢ়িম। জিন ট্ৰান্সফাৰ, জিন ক্লোনিং মানে কি, ধৰক মোৰ জিন মই যে ক'লোঁ ইনচুলিনৰ কাৰণে যোনটো জিনে ইনচুলিন বনায়, সেই জিনটো মোৰ দেহৰ পৰা ওলাব, আৰু এটা অনুজীৱ বেক্টেৰিয়া তাৰ এটা প্লাজমিড ওলাব। প্লাজমিড এটা বস্তু থাকে, চাৰ্কুলাৰ ডিএনএ, তাৰ ডিএনএ আৰু মোৰ ডিএনএ দুটা মিক্স কৰিব, সেইটো কি কোৱা হয়, জিন ক্লোনিং। এইটো আমি পিছত গম পাম। জিন ক্লোনিং, জিন ট্ৰান্সফাৰ, ৰিকম্বিনেণ্ট ডিএনএ, আৰু তাৰ ডিএনএ, তাৰ যে এই যে অনুজীৱৰ ডিএনএটো আছে, মোৰ ডিএনএটো ইনচুলিনৰ যে মই যে মিক্স কৰিলোঁ, এইটো কি কয়, জিন ক্লোনিং বুলি কয়। লগতে এইটো কি হ'ব, ৰিকম্বিনেণ্ট ডিএনএ, এটা মিক্সচাৰ ডিএনএ হ'ল। ৰিকম্বিনেণ্ট মানে কি, মিক্সচাৰ, ঠিক আছে, মিশ্ৰিত। তাৰ ৰিকম্বিনেণ্ট ডিএনএ তৈরি কৰিব। তো আৰু জিন ট্ৰান্সফাৰ, মোৰ জিনটো মই কি কৰিলোঁ, সেই অনুজীৱৰ তাতে ট্ৰান্সফাৰ কৰিলোঁ, কাৰণ সেই ইনচুলিনটো মোৰ দেহত নহয়, এইটো সেই অনুজীৱৰ দেহত হ'ব। কাৰণ চাওক, মোৰ দেহত যোনটো জিন আছে, যোনটো ইনচুলিন বনাব, সেই জিনটো মোৰ দেহৰ পৰা ওলাই আনি কিনে অনুজীৱৰ দেহত মই কিয় দিলোঁ, কাৰণ তাতে এটা প্লাজমিড আছে, ঘূৰণীয়া এটা ডিএনএ আছে, তাতে মোৰ এই ডিএনএ ছিকুৱেন্সটো সোমাই দিব লাগিব। সোমাই দিয়াৰ পিছতে
সিহঁতৰ দেহৰ ভিতৰত ইনচুলিনটো হ'ব, তাৰ দেহৰ পৰা এইটো মই ওলাই আনিম, তাৰ পিছত যিটো মই ল'ম মাৰ্কেটত এভেইলেবল থাকিব, তাৰ পিছত যিটো মই ল'ম। তো এনেকুৱা হয় পুৰা প্ৰচেছটো এইটো। এতিয়া মই জাষ্ট শ্বৰ্টকাটত কৈছোঁ, পিছত মই যেতিয়া এই চেপ্টাৰটো আৰু ভালকৈ পঢ়িম তেতিয়া আৰু মই আছে আৰু ডিটেইলছত আছে, তেতিয়া আমাৰ জানিব লাগিব। এতিয়া আপোনালোকে ইমানে গম পালে হ'ব। তো ৰিকম্বিনেণ্ট DNA, জিন ক্লোনিং, জিন ট্ৰান্সফাৰ, এইকেইটা গোটেইখিনি বস্তু আমাক সেই জীৱ প্ৰযুক্তিবিদ্যাতে পৰে। তো যেনেকে যৌন প্ৰজননত যোনটো অদৰকাৰী জিন যোনটো আছে, যোনটো ইয়াতে কৈছে অবঞ্চিত জিনত, এই যে অবঞ্চিত জিনৰো এইটো আমি কাটি কিনে আমাৰ দেহৰ পৰা মানে এইটো প্ৰচেছ আছে, ঠিক আছে, এইটো যাতে জেনেৰেশ্যন অফ জেনেৰেশ্যন যাতে নাযায়, সেইটো আমি এই জীৱ প্ৰযুক্তিবিদ্যাৰে আমি কৰিব পাৰোঁ। তো জীৱ প্ৰযুক্তিবিদ্যাৰ এইকেইটা আছিলে ইম্পৰ্টেণ্ট। আজি আমি এই পেৰাগ্ৰাফলৈকে পঢ়িলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ আছে। আৰু আজি আমি যিমানলৈকে পঢ়িছোঁ তাৰ বিষয়ে যি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে, সেই 3-4টা পেৰাগ্ৰাফৰ পৰা যি প্ৰশ্ন উত্তৰ হ'ব পাৰে, মই এইটো আনিছোঁ। মই আপোনালোকে ডেছক্ৰিপশ্যন বক্সত PDF লিংক পাই যাব। সেই PDF লিংকটো আপোনালোকে ক্লিক কৰিলে এইটো ডাউনলোড কৰি কিনে তাতে ইম্পৰ্টেণ্ট প্ৰশ্ন এই পেৰাগ্ৰাফৰ পৰা লগতে উত্তৰো দিয়া আছে। উত্তৰ আৰু প্ৰশ্ন, কুৱেশ্যন এণ্ড আনচাৰ দিয়া আছে। যদি আপোনালোকে যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত ক'ব। তো আৰু এটা কথা চাওক, যদি ডিটেইলছ হ'লে ভাল কৰি কিনে যদি আমি বুজিব চেষ্টা কৰোঁ আৰু যদি বুজিব লাগে তেনেহ'লে অলপ সময় দিব লাগিব। এটা বস্তু যদি ভালকৈ যদি বুজিব লাগে, এটা পেৰাগ্ৰাফত কি কৈছে যদি জানিব লাগে, এটা পেৰাগ্ৰাফৰ পৰা কি প্ৰশ্ন অহাৰ চান্স আছে যদি আমি জানিব লাগে, তেনেহ'লে ডিটেইলছত ভালকৈ বুজিব লাগিব। আৰু যদি ভালকৈ আপোনালোকে যদি বিচাৰে যে বুজাই দিম মই, তেনেহ'লে অলপ টাইম লাগিব। অলপ সেইকাৰণে ভিডিঅ'টো অলপ দীঘল হৈছে, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আৰু মোৰ অলপ এছামিছ লেংগুৱেজত অলপ প্ৰব্লেম আছে কোৱাত তো আৰু পঢ়াত। তো কিবা যদি ভুল হৈছে মোক ক্ষমা কৰিব। কিবা যদি আপোনালোকে যদি বুজি পোৱা নাই কমেণ্ট বক্সত মোক মই এইটো ছল্ভ কৰিব পুৰা চেষ্টা কৰিম, বুজাওঁতে পুৰা চেষ্টা কৰিম। তো মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে, যদি আপোনালোকে ভাবে যে এইটো আপোনালোক সহায় কৰিছে, দেন লাইক কৰি দিব ভিডিঅ'টোক, ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ এই চেপ্টাৰত আৰু মই পাৰ্ট 1 পাৰ্ট 2, এইটো পাৰ্ট 1 আছিলে, পাৰ্ট 2 পাৰ্ট 3 আমি নেক্সট ক্লাছত পঢ়িম। আৰু বহুত দৰকাৰী কথা আছে, এইটো আমি নেক্সট ক্লাছত পঢ়িম। তো আজিলৈকে ইমানে ৰাখিছোঁ। থেংক ইউ ভেৰি মাছ।